ফটো উঠি নমস্কাৰ মই অঞ্জলি আপোনালোকক আছামিজ মম চেনেলৰ নতুন এটা ভিডিঅ' সৈতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহু দিনৰ বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। ছোৱালীৰ লগত ব্যস্ত, লগতে ঘৰৰ সৰু সুৰা কাম কৰি আছোঁ। আৰু ইয়া দেখিছে আমাৰ আগফালে যিকণ ঠাই আছিলে তাতে এবাৰ মই খেতি কৰিছোঁ। আৰু নতুনকৈ খেতি কৰি এটা মানে চখ থাকে নহয়, যে ৰাতিপুৱাই শুই উঠি চোৱা গুটিবিলাক ভালকৈ ওলাইছে নাই, পুলিবিলাক ডাঙৰ হৈছে নাই, তেনেকৈ ময়ো চাই আছিলোঁ। আৰু বেটাই মই গম নোপোৱাকৈ ভিডিঅ' কৰি থৈছিলে, সেইকাৰণে ভাবিছোঁ এনেকৈ মিলাই মেলি দি দিওঁ আৰু, যিহেতু প্ৰথম খেতি নিজৰ হাতেৰে, আৰু সেয়ে সাঁচি ৰাখিবলৈ বুলি লগতে বোলো আপোনালোকৰ লগত অলপ কথাও পাতোঁ। বহুত দিনৰ মূৰত আহিছোঁ, কি কৰিম কি নকৰিম একো মানে আইডিয়া নাই। ইয়াত মই সকলোৱে খেতিয়ে কৰিছোঁ, মানে লগাইছোঁ কবি, বিলাহী, বেঙেনা, ভেকুৰী, লাই, পালেং, মূলা, জিলমিল, ধনিয়া, পিঁয়াজ, বিট, গাজৰ সকলো লগাইছোঁ। আৰু এয়া অলপ দিনৰ পাছৰ ভিডিঅ'। এয়া মানে হ'ল আৰু অকণমান দিন, মূলা ডাঙৰে হ'ল। বেটাই মূলা উঘালি আছিলে আৰু সি অকণমান ভিডিঅ' কৰি দিব কৈছিলে তাক। মই বোলে মূলা উঘালি আনিম, আপুনি মোক ভিডিঅ' কৰি দিব। আৰু তেনেকৈ তাক কৰি থওঁতে এইকণ থাকিলে। ইমান ধুনীয়া হৈছিলে শাকনিখিনি, ফটো এটা মাৰি থ'বলৈও পাহৰি থাকিলোঁ জানেনে। কি ক'ব আৰু, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, সেইকাৰণে ভিডিঅ'টো আইডিয়াই নহা হৈ থাকিলে। এয়া বেটাই মূলা লৈ আহিছে আৰু মোৰ গোটেই বাৰীখন ধুনীয়াকৈ সেউজীয়া হৈ গৈছে। খুব ভাল লাগিছে চাই। ৰাতিপুৱা শুই উঠিতো এপাক মই চাওঁৱেই, আৰু লাইবিলাক পূৰা খাবলৈ মজা হৈ আছে এতিয়া। নিজে খেতি কৰা চখটো বাৰু নতুন, কিন্তু খেতি কৰিবলৈ শিকাটো বহু পুৰণি কথা। কাৰণ সৰুৰ পৰাই আমাক আলু ৰুৱাইছিলে, আলু খনুৱাইছিলে, যিকোনো ছিজনত শাক পাচলিবিলাক গুটি আমাক ৰুৱাইছিলে, আৰু সাৰ জাবৰ দিছিলোঁ, পানী দিছিলোঁ, তেনেকৈ বহুখিনি জানো। কিন্তু নিজ হাতেৰে এবাৰ প্ৰথম খেতি কৰিছোঁ, আৰু তাৰ ফলবিলাক এয়া খুব ধুনীয়া হৈছিলে মোৰ খেতিখিনি। কিন্তু মাজতে ডাঙৰ ডাঙৰ নিগনি দুটামানে আহি নষ্ট কৰি দিলে। এয়া দেখিছেনে, গোটেই গাঁত গাঁত কৰি পেলালে। আৰু তেনেকৈ আৰু লাইবিলাক বহুত ডাঙৰ ডাঙৰ হৈছিলে, কিন্তু সেইটো সময়ত মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। কিছু পাচলি পৰীক্ষামূলকভাৱে কৰিছিলোঁ, তথাপিতো খোৱালে আৰু ধুনীয়াকৈ 2 সাঁজ 3 সাঁজ, লগতে ৰাইজকো দিছোঁ। আৰু বিট এবাৰ মই নতুনকৈ কৰিছিলোঁ, বিট জোখৰ হৈছে, আৰু লগতে মূলা খুব ডাঙৰ ডাঙৰ হৈছিলে। আৰু চবতকৈ বেছি কোনবিধ শাক আপোনালোকৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। মই যে লফা, বিলাহী, মই সেউজীয়া শাক পাচলি সকলোৱে খাব পাৰোঁ। আৰু গতিকে মোৰ বাৰীখনত নিজৰ ভালপোৱা বস্তুবোৰ এইবাৰ খুব খালোঁ। এয়াই হৈছে মোৰ সৰু পাচলি বাৰীখন। বহুত বেছি ঠাই নাই, অকণমান আছে, তাতে কৰিছোঁ। মই খেতি কৰি খুব ভাল পাওঁ। আপোনালোকে বাৰু খেতি কৰে নকৰে জনাবচোন। অৱশ্যে চবৰে সুবিধা নহয়। আৰু আজি 7 মাহ দিন আপোনালোকৰ পৰা আঁতৰি আছোঁ। বহু কথা ক'ব লগা আছে, আৰু বহু খেলি মেলি হৈ গৈছে, ক'ৰ পৰা আৰম্ভ কৰিম কি কৰিম, কাৰণ মাজতে নাইকিয়া হৈ গ'লোঁ। এতিয়া আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, চাই কেনে পালে জনাব। এই 7 মাহত বহুত বেছি অভিজ্ঞতা হৈছে মোৰ, নতুন নতুন আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকৰ পৰাও বহু কথা জানিব লগা আছে। আজিলৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ কৰিব নকওঁ বাৰু, ইমানো ভাল হোৱা নাই। এয়া আপোনালোকলৈ খুব ধুনীয়া মোৰ বাৰী, লাই শাকৰ ফুলৰ থোপা এটা দিছোঁ। আশা কৰোঁ প্লিজ ছাপোৰ্ট কৰিব। নতুনকৈ আৰম্ভ কৰিছোঁ আকৌ।